বিজেপি জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নবীন নীতিন জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ হিমমণ্ডল বিজেপি জিন্দাবাদ নগাঁও জিলা বিজেপি জিন্দাবাদ নগাঁও জিলা সংখ্যালঘু মৰ্চা জিন্দাবাদ বিজেপি জিন্দাবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে। আমার নাম আবুল কাসেম, আমি লহরেশ্বরত থাকি। আমি কংগ্রেস সরকারে ভোট দিয়ে আমি একো সুবিধা করব নোৱাৰোঁ। আর আমার কংগ্রেস সরকারে ভোট দিয়ে আমার জ্বালা যন্ত্রণা হল, মানে ডিটেনশন ক্যাম্প, এই বিপদ সেই বিপদ, নানান ধরনের বিপদ মানে আহি আছে। এই কারণে আমি কংগ্রেস ত্যাগ কৰিছোঁ, ইউডিএফ ত্যাগ কৰিছোঁ। আমি এবার বিজেপি খেলিম। আমার সকলো রাইজ চৰ অঞ্চলের সব মানুহে আমি বিজেপি খেলিম। আমাক মানে চৰত থাকিবলৈ কাৰণে মানে আমাক একটা সুবিধা দিবলৈ লাগিব। মামাৰ কাছে আমাৰ এইখিনি আপত্তি। আপোনাৰ ঘৰ? আমার ঘরটো দুগ্রামারি চাকরিত আছে। আপোনালোকে বিজেপি দলত কিয় যোগদান কৰিছে? বিজেপি দলত যোগদান কৰিছে এইটোৱে আমাৰ কথা। মানে সৰু সৰুটা বয়স যেটো ভোটাৰ হৈছে কংগ্ৰেছত তাৰ ইউডিএফত ভোট দি আছোঁ, কিন্তু সিহঁতক ভোট দিয়ে কিন্তু উন্নয়ন পোৱা নাই, লাভ হোৱা নাই। এতিয়া মই যে পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছত বা ইউডিএফত ভোট নিদিওঁ, বিজেপিত ভোট দিম, যে এইটো কথা। চৰাঞ্চলৰ ৰাইজে কি কয় এতিয়া? চহৰ অঞ্চলৰ গোটেই ৰাইজে কৈ আছে যে এতিয়া বিজেপিত ভোট দিব, আমাৰ উচ্ছেদখন বন্ধ কৰক। আহিছোঁ, আমি স্ব ইচ্ছাই ওলাই আহিছোঁ যে আমাৰ মাইনৰিটি সমষ্টিত, আমাৰ এইটো মাইনৰিটি সমষ্টি, আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি, প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ। আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে, বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে, তে নিশ্চয় আমাৰ ইয়াৰ মানুহে মানে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব। আমি ভাবোঁ, আমি আমাৰ মামা, আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ডিং সমষ্টিত এবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে, এয়া আশা ৰাখিছোঁ। আৰু যদি মাইনৰিটি সংখ্যালঘুৰ লগত পাৰ্থক্য নিদি যদি এজন গৰিষ্ঠ দিয়ে, তেতিয়া কি কৰিব? নিশ্চয় আমি ভোট দিম। এইবাৰ আমি স্ব ইচ্ছা ওলাই আহিছোঁ, এইবাৰ আমি বিজেপি চৰকাৰক জয়ী কৰাম। আমাৰ নিজৰ মনৰ ভাৱ এইটো, আৰু আমি সকলোৱে ৰাইজ একমত হৈ ওলাই আহিছোঁ, বিজেপি চৰকাৰক আমি ভোট দিম। বিজেপি চৰকাৰ জিন্দাবাদ, বিজেপি জিন্দাবাদ।